এই সংসাৰখন এচপৰা গুৰ মিঠৈ উদাহৰণ তাত 50 জনী মাখি আহিলে 50টা মাখি আহিলে আহি গুৰত পৰিলে গুৰ চপৰা খাবলৈ আৰম্ভ কৰিলে আৰু খাই 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 25টা লাগি ধৰিলে মৰি থাকিলে 25টা উৰি গুচি গ'ল আৰু এই 25টা আহি আকৌ গুৰত পৰিলে আকৌ গুৰ খালে 15টা লাগি ধৰি মৰি থাকিলে কিমান বাকি থাকিলে 10টা আৰু এই 10টা মাখিয়ে গুৰ খাই 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 গুৰৰ চপৰাটো শেষ কৰি দিলে এই 10টা মাখি নমৰিলে কিমান মৰিলে 40টা 40টা মাখি মৰিলে গুৰ খাওঁতে 10টা মাখি নমৰিলে গুৰ সম্পূৰ্ণ খাই দিলে 25টা অকমান খাই মৰিলে তাৰ পাছৰ 15টা দ্বিতীয়বাৰ খাই মৰিলে আৰু গোটেই গুৰৰ চপৰাটো শেষ কৰি খালে 10টা মাখি নমৰিলে আমাৰ গৃহস্থী এই গৃহস্থীসকল হল মাখি সংসাৰখন হল গুৰৰ চপৰা আমি ভোগ কৰিছো গৃহস্থী আশ্ৰমত ভোগ কৰিছো এতিয়া আপোনালোকে চাব এই যে 25টা মাখি মৰিলে অৰ্থাৎ প্ৰায় গৃহস্থী আশ্ৰমৰ এক শ্ৰেণী মানুহ গৃহস্থী এতিয়া কাল হৈছে লৰা জন্ম নিদিয়া হলে ভাল আছিলে জন্ম দিয়াৰ পাছতে লৰাই কাল হল এতিয়া লৰাৰ কাৰণে দুখ হৈছে ছোৱালীৰ কাৰণে দুখ স্বামী ভাৰ্যা মিলিব নোৱাৰে গোটেই ঘৰখনে অশান্তিৰ কাৰণ এতিয়া ঘৰৰ পৰা বাহিৰতো যাব নোৱাৰে ঘৰতো থাকিব নোৱাৰে আৰু অন্তিমত কি হ'ব মৰিব লাগিব নহয় জানো প্ৰভু কান্দি কান্দিটো যোৱাটো মানে মৰা অধগতি যাব লাগিব যাব লাগিছিলে ভগৱানৰ নাম লৈ ঘৰখনৰ মাজত আনন্দত যাব লাগিছিলে মাকৰ দায়িত্ব পুত্ৰৰ হাতত দিব লাগিছে যিটো পুত্ৰ জীয়াই থাকোতে টান টান মাত মাতে মই যোৱাৰ পাছত জানো মাকক কি কৰিব ঠিকনা নাই এইবোৰে চিন্তাত যাব লাগিব এটা এই কথাটোকে কৈছে এই যে মাখি 40টা মৰিলে খাব নজনাৰ দুখত মৰিলে এই কথাটো খুব চিন্তা কৰিব এটুকে বুজাইছে আজি যে 40% মানুহ গৃহস্থী আশ্ৰমীয়ে চকু পানী টুকিছে আজি যে 40% মানুহে যে ঘৰখনত কান্দি কান্দি দিন পাৰ কৰিছে লৰাই চকু পানী টুকাইছে পত্নীৰ লগত কাজিয়া কৰি অশান্তি বাঢ়িছে এসাঁজ অন্ন খাবলে শান্তি নাই সুখ নাই ঘৰখনত কেলে খাব নজনা আৰু অন্তিমত তেওঁলোক কান্দি কান্দিয়ে মৰিব কান্দি কান্দি জন্ম পালে আৰু অন্তিমত কান্দি কান্দিয়ে প্ৰাণ ত্যাগ কৰিব লাগিব আৰু কান্দি কান্দি প্ৰাণ ত্যাগ কৰিলে পাছৰ জন্মটো অধগতি যাব ওপৰলে নাযায় এই 40 জন খাব নজনাৰ দোষত গুৰৰ দোষ নাই গুৰৰ দোষ যদি থাকিলহেঁতেন বাকী 10টা সেইগুলো মৰিলহেঁতেন বাকী 10টাও মৰিলহেঁতেন এই 10টাই গৃহস্থী আশ্ৰমে সুখৰ কৰিলে গৃহস্থী আশ্ৰমত থাকিয়েই আনন্দ পালে স্বৰ্গৰ সুখ পালে বৈকুণ্ঠৰ আনন্দ পালে আৰু গৃহস্থী আশ্ৰমে এদিন মুক্তিৰ কাৰণ হ'ব এতিয়া এই খাব নজনাৰ দোষটো এই যে পাখি লগাই খালে সেইকাৰণে মৰিলে পাখি লগাই যি গুৰ খালে এই মাখি মৰিলে কথাটো খুব ধ্যান দি বুজিব যি গৃহস্থীয়ে পাখি লগাই সংসাৰ ভোগ কৰিছে এইজন গৃহস্থীয়ে মৰিব আৰু যি পাখি বচাই গুৰ খালে
নমৰে, উৰি যাব। পাখি লগাই গুৰ খালে মৰিব, পাখি বচাই গুৰ খালে উৰি যাব, নমৰে। আৰু আমাৰ প্ৰতিজন গৃহস্থীক এই ভগৱত গীতাই উপদেশ দিছে, এনেকুৱা কৰ্ম কৰক সংসাৰত যাতে পাখি লাগি নধৰে। পাখি বচাই কাম কৰক, পাখি বচাই ভোগ কৰক, পাখি বচাই সংসাৰ উপভোগ কৰক। জীৱন মুক্ত হৈ থাকিব, যেতিয়া মন যায় ভগৱানৰ ওচৰলৈ যাব পাৰিব। এতিয়া যদি পাখি লগাই খায়, তেতিয়া পাখি লাগি ধৰিলে মৰিব। এতিয়া পাখি দুখন কি প্ৰভু? এতিয়া সেইটোৱে ডাঙৰ কথা। এতিয়া পাখি দুখন কি বাৰু? এতিয়া পাখিটো বচাই গুৰ খাবলৈ কলো, এতিয়া পাখি দুখন কি? ভগৱত গীতাই কৈছে পাখি বচাই গুৰ খাব। অৰ্জুন কৰ্মণ্যবাধিকাৰস্তে মা ফলেছু কদাচন। কৰ্মৰ ফলত পাখি লগাই নিদিব, আশা আৰু আকাংক্ষাৰে। অৰ্থাৎ এই পাখি দুখন কি? এখন হ'ল জ্ঞানৰ পাখি, এখন বৈৰাগ্যৰ পাখি। জ্ঞানৰ দ্বাৰা জানক, জ্ঞানৰ দ্বাৰা বুজক সংসাৰ কি, পত্নী কি, পুত্ৰ কি, ভোগ কি, ঘৰ কি, ঐশ্বৰ্য কি, জন্ম কি, মৃত্যু কি, জীৱনৰ উদ্দেশ্য কি, এইবোৰ বুজক। বুজক এই সংসাৰৰ লগত আপোনাৰ কি সম্বন্ধ আৰু আচল সম্বন্ধ ভগৱন্তৰ লগত কি সম্বন্ধ, এইটোৱে জ্ঞান আৰু বৈৰাগ্য। জ্ঞান আৰু বৈৰাগ্যৰ পাখি বচাই সংসাৰ কৰক। সংসাৰ ভোগ কৰিবলৈ দিছে প্ৰভুৱে, সংসাৰ ভোগ কৰিবলৈ দিছে প্ৰভুৱে, কিন্তু যোগ নাপাহৰিব। যদি যোগ পাহৰি যায়, অকল ভোগতে লাগি যায়, তেতিয়া শ্ৰীমদ ভাগৱতত কৈছে চতুৰ্থ স্কন্ধত যে ভৰত ৰজাৰ নিচিনা পাবলৈ গৈছিলে ঈশ্বৰক, পালে হৰিণাৰ জন্ম। আপোনাৰ মোৰো একেই কথা হ'ব। আমি পাব লাগিছিল ঈশ্বৰক, আমি পাম পশুজনী, অধজনী। গতিকে এই কথাটোকে আমাক কৰ্মযোগত কৈছে যে জ্ঞান আৰু বৈৰাগ্যৰ মাজেৰে সংসাৰ ভোগ কৰক, সংসাৰ অতিবাহিত কৰক, আৰু এদিন সংসাৰৰ পৰা আপুনি মই মুক্ত হৈ যাব পাৰিম। কোনেও বান্ধিব নোৱাৰে। যদি আপুনি মই বান্ধ নাখাওঁ, কোনেও আমাক বান্ধিব পাৰিবনে বাৰু প্ৰভু? নোৱাৰে। কিন্তু আপুনি মই লাগি ধৰো, এইটোৱে হ'ল দুৰ্ভাগ্য। ধৰিলে মৰিলে, এৰিলে তৰিলে। হয়নে বাৰু? ধৰিলে মৰিলে, লাগিলে জেঙত ধৰক, লাগিলে খুটাত ধৰক, লাগিলে ৰছীত ধৰক, লাগিলে সোণৰ চেনত ধৰক, ধৰিলে মৰিলে। আৰু এৰিলে তৰিলে। আপুনি এৰি দিয়ক, চব এৰা খাই যাব। আপুনি ধৰক, চবে ধৰিব। এটা ধৰিব নে এৰিব? যিটো আপোনাৰ নহয় আপুনি কেলে ধৰে? ঘৰটোৱে কাহানি বা আপোনাক তই মোৰ বুলি কৈছে জানো? আপুনি মোৰ ঘৰ কেলে কৰে? আচ্ছা, ভুলটো ঘৰটোৰ নে আপোনাৰ? এবাৰ চাওক, ঘৰটোৱে আপোনাক কেতিয়াও মোৰ ঘৰ তই মোৰ তই মোৰ তই মোৰ কৰা নাই। আপুনি অকল মোৰ ঘৰ মোৰ ঘৰ মোৰ ঘৰ মোৰ ঘৰ। আচ্ছা, ভুলটো কাৰ? আপোনাৰ। ল'ৰাটোৱে আপোনাক মোৰ কৰা নাই, আপুনি মোৰ কেলে কৰিছে? এদিন ল'ৰা দেখোন বোৱাৰীৰ হৈ যাব, এদিন তাৰ ল'ৰা ছোৱালী হ'ব, তাৰ হৈ যাব। আপোনাৰ নহয় ল'ৰাটো, আপুনি মোৰ কেলে কৰি আছে? ভুলটো কাৰ? ছোৱালীজনী জন্ম দিছে, ডাঙৰ দীঘল কৰিছে, বিয়া দিব লাগিব নালাগিব? আমাৰ গোসানী আইসকলক কৈছে লাগিব নালাগিব? আকৌ মোৰ ছোৱালী কেৰি থাকে। আকৌ মোৰ কেলে কৰে? বিয়া দিয়াৰ পাছতো মোৰ বিয়া দিয়াৰ পাছতো মোবাইল লগাই সেইফালে কেলে? মোৰ আসক্তিটো ইমান বেছি কেলে? আপুনি নাজানে নেকি যে বিয়া দিব লাগিব তাইক?
তাই এদিন আনৰ হৈ যাব, তাই গিৰিয়েকৰ হৈ যাব, তাই সেইখন ঘৰৰ হৈ যাব। আপুনি ঘৰত এখন বিয়া দি দিলে, সম্প্ৰদান দি দিলে, সম্পূৰ্ণ স্বত্ব এৰি দিলে, আৰু এৰি দিয়াৰ পাছত আকৌ কেলে ধৰি থাকে ৰছী লগাই? কওক। আপুনি বিয়া দিলে, সম্প্ৰদান দিলে, তাইক বুজাই দিলে, সেইখন মা আজিৰ পৰা তোৰ সেইখন ঘৰ, ইমান দিন আমি পোহপাল দিলো, তোক ডাঙৰ দীঘল কৰিলো, আজি তোৰ নিজৰ ঘৰলৈ পঠিয়ালো, সেইখন ঘৰে তোৰ আপোন, সেইখন ঘৰ তই আপোন কৰি লবি, সেইখন ঘৰেই তোৰ জীৱনৰ সুখ দিব, শান্তি পাব লাগিব, সেইখন ঘৰ নিজৰ। সিমানটো কোৱাৰ পাছতো আকৌ যাই পোৱাই নাই, ফোন লগালে, হেল্ল', মাকজনী বৰ ভাল নহয়, নন্দেকজনী আৰু বেয়া, ভায়েকটো বেছি চল নিদিবি, এইবোৰ কেলে আকৌ? এই ৰছী যিমান লগাব বান্ধ খাব, সেইটো কোনে ক'লে? আপুনি নিজে কৰিলে, আপুনিতো কৰিব নাপায়। সেইটো নোপোৱা কামটো কেলে কৰে? এজনী ছোৱালী দিলে, তাই এখন নতুন ঘৰ বনাব, তাই সেইখন ঘৰ আপোন, আৰু আপুনি তাত হস্তক্ষেপ কৰি আপুনি তাইৰ ঘৰখন কেলে ভাঙে? আপোনাৰ বুদ্ধিত চলিব নে তাই শাহুৱেকৰ বুদ্ধিত চলিব? যিজনী শাহুৱেকে এটা ল'ৰা ডাঙৰ দীঘল কৰিছে, সেই ল'ৰাটোক মানুহ কৰিছে, পঢ়ুৱাই শুনাই ডাঙৰ দীঘল কৰিছে, সেই শহুৰ শাহুৰ কথা শুনিবহে ক'ব লাগে। মাও, শহুৰ আৰু শাহুৰ সেৱা কৰিবি তই, সেই শহুৰ আৰু শাহুৱেহে তোৰ স্বামীক দিছে, তই সেই ভেটিটো তই পাইছ, তেওঁলোকক অৱহেলা নকৰিবি, তেওঁলোকক পৰিচৰ্যা কৰিবি, তেওঁলোকক সুখ দিবি, দুখ নিদিবি, তেওঁলোকৰ আশীৰ্বাদে তোৰ জীৱন গঢ়িব, তেওঁলোকৰ পৰা আশীৰ্বাদে তোৰ জীৱনৰ সৌভাগ্য আনি দিব, সেইটোহে বুজাব লাগিছিলে না প্ৰভু? তে আপুনি মই যদি উল্টা বুজাওঁ, দোষটো কাৰ হ'ব? ছোৱালী ঘূৰি অহাৰ পাছতো দোষ হ'ব, ঘৰখন ভাঙিব, ছোৱালী গৈ কৰবাত ভাড়া ঘৰত থাকিব, দেখিব মাক বাপেক খালে প্ৰতিদিন খাও দিব, আৰু প্ৰতিদিন খাও দিলে আপোনাৰ কন্যাগৰাকী জানো সুখত থাকিব? তাৰ মানে আমি সংসাৰী নুবুজা মানুহে এই পাপবোৰ নিজে নিজে কৰো। আকৌ কৈছো, পাপবোৰ আপোনাক খেদি নাহে, আমি পাপক খেদি আনো। আজি মোবাইল পোৱাৰ পাছত মোবাইলটোৱে মিছা কথা নকয়, আপুনি মিছা কথা কয়। মোবাইলে চব সঁচা কথা কয়, ডাটা যিমান দিয়ে সঁচা দিয়ে, হয় নে নহয়? আৰু আপুনি কেলে মিছা কথা কয়? আছে শিৱসাগৰত, ক'লে মই গুৱাহাটীত আছো। ল'ৰা ছোৱালীৰ সন্মুখত দেউতাকে মিছা কথা কয় জানো? আপুনি মোবাইলে হ'ল, ল'ৰাটোৰ সন্মুখত যেতিয়া মিছা কথা ক'ব, তেতিয়া ক'ব দেউতা মিছলীয়া। সিহঁতৰ মনত লাগিবই দেউতা মিছা কথা কয়, আৰু মিছা কথা কোৱাজনক শ্ৰদ্ধা কেতিয়াও নকৰে, হয় নে নহয়? এই কথাটোকে আমাক বুজাইছে যে আমাক সংসাৰে নাবান্ধে, আমাক কৰ্মই নাবান্ধে, আমাক কৰ্মই আগুৱাই নিয়ে, কিন্তু আমি দুৰ্ভাগ্য আমি নিজে নিজে বান্ধ খাওঁ, নিজে নিজে আসক্তিত কৰ্মৰ মাজত আমি সোমাই পৰো। গতিকে মনত ৰাখিব, ভগৱত গীতাই কৈছে কাম কৰক বান্ধ নাখাব, কাম কৰক, কৰ্মৰ স্বীকৃতি আপোনাক দিব, কিন্তু আশা আকাংক্ষা নকৰিব, আৰু কামনা বাসনাৰে কৰ্ম নকৰিব, স্বাৰ্থ কেতিয়াও নাটানিব। গতিকে এইখিনি কথাকে আমাক ভগৱত গীতাই কৈছে। আৰু কৰ্ম তিনি প্ৰকাৰৰ, সত্যগুণৰ কৰ্ম, ৰজগুণৰ কৰ্ম আৰু তমগুণৰ কৰ্ম। এতিয়া সত্যগুণৰ কৰ্ম সত্যগুণৰ আহাৰৰ পৰা হয়, ৰজগুণৰ কৰ্ম ৰজগুণৰ আহাৰৰ পৰা হয়, আৰু তমগুণৰ কৰ্ম তমগুণৰ পৰা আহাৰৰ পৰা হয়। অৰ্থাৎ গুণবোৰ খাদ্যৰ পৰা হয়। মনত ৰাখিব, আমাৰ ভিতৰত থকা ত্ৰিগুণ যিটো মায়া, অৰ্থাৎ সত্যগুণ, ৰজগুণ আৰু তমগুণ, এই তিনি গুণ আহাৰৰ পৰা হয়। সত্যগুণৰ আহাৰ যদি আপুনি গ্ৰহণ কৰে, তেতিয়াহ'লে সত্যগুণ আহিব আপোনাৰ মোৰ মাজত, আৰু সত্যগুণৰ বিচাৰ শুদ্ধ বিচাৰ। আৰু যদি ৰজগুণৰ আহাৰ বেছি খায়,
তেতিয়াহ'লে ৰজগুণ আহিব। ৰজগুণৰ আহাৰ হ'ল অহংকাৰী, দম্ভ, স্বাৰ্থযুক্ত। আৰু তমগুণৰ আহাৰ যদি বেছি খায়, হিংসা আৰু কপটতা আহিব। তেতিয়া প্ৰতিটো কৰ্ম হিংসাযুক্ত হ'ব। গতিকে আমাক কৈছে, হে অৰ্জুন, আহাৰ সত্য শুদ্ধ কৰে। গতিকে শুদ্ধ আহাৰ খাবা, শুদ্ধ মন আৰু ভাৱৰ অধিকাৰী হবা। যেতিয়ালৈকে শুদ্ধ আহাৰ গ্ৰহণ কৰিবা, মন আৰু ভাৱনা শুদ্ধ হ'ব, আৰু শুদ্ধ চিন্তা, শুদ্ধ বিচাৰ আৰু হৃদয় পবিত্ৰ হ'ব। আৰু যদি ৰজগুণৰ আহাৰ বেছি খোৱা, তেতিয়াহ'লে ৰাগাত্মক হ'ব, দম্ভ আৰু অহংকাৰ তোমাৰ ভিতৰত প্ৰৱেশ কৰিব। গতিকে ৰজগুণৰ আহাৰ বেছি নাখাবা, সত্য প্ৰধান কৰিবা। আৰু যদি তমগুণৰ আহাৰ খোৱা, তেতিয়াহ'লে হিংসা আৰু কপটতা আহিব। আপোনালোকে চাবচোন, এক শ্ৰেণীৰ মানুহ, কোনোবাই গাড়ী এখন কিনিলে তাত গৈ ভাল হৈছে বুলি ক'ব, কিন্তু আনৰ আগত গাই ফুৰিব, 2 নম্বৰী কৰি কিনি আনিলে। আকৌ তেওঁ ভগৱানৰ ওচৰলৈ, ইহঁতৰ গাড়ীখন এক্সিডেণ্ট হওক। কেলে? অৰ্থাৎ তেওঁৰ মানসিক অৱস্থাটো তেনেকুৱা। আৰু সত্যগুণৰ জনৰ কি ক'ব? সত্যগুণৰ জনে গাড়ীখন কিনা দেখিলে ফূৰ্তি কৰিব, বা বৰ ভাল কাম কৰিলে, আমাৰ গাঁৱত গাড়ীয়ে নাছিলে, ইমান ভাল কাম কৰিলে। সেইজনক গৈ বহুত প্ৰশংসা কৰিব, ভাই তুমি গাড়ীখন আনি বহুত ভাল কৰিলা, আমাৰ গাঁৱত গাড়ী নাই, কেতিয়াবা বিপদে আপদে অন্তত গাড়ীখন আমি পাম। আৰু অন্তত তুমি যেতিয়া গাড়ী আমাৰ গাঁৱত সোমালা, আমাৰ গাঁৱৰ কোনোবা ল'ৰাই আকৌ গাড়ী কিনিব। কেলে? প্ৰেৰণা পাব যে অমুকে যেতিয়া গাড়ী কিনিলে, যে ময়ো এখন কিনিম। এইটো সত্যগুণৰ চিন্তা, আৰু ৰজগুণৰ চিন্তা, আৰু তমগুণৰ চিন্তা। সেইকাৰণে আইমাতৃসকলক জনাইছে ভগৱত গীতাই, তমগুণৰ আহাৰ ল'ৰা ছোৱালীক নোখোৱাব। তমগুণৰ আহাৰে হিংসা আনে, আৰু জড়তা আনে, কৰ্ম বিমুখ কৰে। গতিকে তমগুণৰ আহাৰ নোখাব। আৰু ৰজগুণৰ আহাৰটো কম খুৱাব, সত্যগুণৰ আহাৰ বেছি খুৱাব। আপোনালোকে মাছ মাংস খাই যেতিয়া, ভগৱত গীতাই বাধা দিয়া নাই, খাওক, কিন্তু নিয়ন্ত্ৰণত খাওক। অৰ্থাৎ নিয়ন্ত্ৰণৰ মাজেৰে খাওক। যেনেকৈ গাড়ীত ব্ৰেক দিছে, জিভাতো ব্ৰেক লগাওক। কিন্তু বহুত মানুহৰ জিভাত ব্ৰেক নাই, খালী ভাত খাবই নোৱাৰে, সেইটো নাই কোৱা। আপোনাৰ ব্ৰেক ফেইল হৈ যাব, কৰবাত গৈ খুন্দা মাৰিব। কেনেকে খুন্দা মাৰিব? অন্তিমত আপোনাৰ ভগৱানৰ নাম ল'ব লাগে, ভগৱানৰ নাম নাহিব, মাংসৰ জোল বিচাৰিব, পাছত বাঘ আৰু সিংহ হৈ যাব। যদি আপুনি কাৰোবাক অত্যন্ত বেয়া পায়, হিংসা বাঢ়ি যায়, তেতিয়া অন্তিমত যদি কাৰোবাৰ প্ৰতি হিংসা আহে, তেতিয়া আপুনি পাছৰ জন্ম কুকুৰ নহলে সাপ হ'ব। কেলে? অন্তিমত চবে মাত লগাব যায় নে নাযায়? বিচনাত পৰি থাকিলে খবৰ ল'বলৈ যায় নে নাযায়? আপুনি অত্যন্ত বেয়া পোৱা মানুহ এজনো যাব, আৰু সেই বেয়া পোৱা মানুহজন আগত ওলালে আপোনাৰ মনটো প্ৰতিহিংসাত, তাৰ প্ৰতি বেয়া ভাৱ আহিব। আৰু সেই বেয়া ভাৱত যদি আপোনাৰ প্ৰাণবায়ু গুচি যায়, পাছৰ জন্ম আপুনি কুকুৰ হ'ব। এইকাৰণে কুকুৰবিলাকে এনে কাজিয়া কৰি ফুৰে, কিবা শত্ৰু আছে জানো? এই আগৰ জন্মৰ প্ৰতিহিংসাত যাৰ প্ৰাণ যায়, পাছৰ জন্ম কুকুৰ হয়। এইটোৱে ভগৱত গীতাত কৈছে, ইয়ং বাপি স্মৰণ ভাৱন তেজ্য তেন্তে কলেবৰম তম তমেব ইতি কন্তেয় সদা তদ্ভাৱ ভাবিতাহ। অন্তিমত যিটো ভাৱনা আহে, সেই ভাৱনাই আপোনাক নতুন জন্ম দিয়ে। অৰ্থাৎ এইটো ভাগৱততো কৈছে, এই ভৰত ৰজাৰ অন্তিমত হৰিণাৰ ভাৱনাত নমৰিলে জানো? হৰিণাৰ চিন্তাত মৰাৰ কাৰণে পাছৰ জন্ম হৰিণা হ'ল। পুৰঞ্জন ৰজা ভাগৱতত কৈছে, তিৰতাৰ চিন্তাত মৰাৰ কাৰণে পাছৰ জন্ম নাৰী জীৱন লাভ কৰিলে। সেইকাৰণে আপোনাক মোক সাৱধান কৰি দিছে যে আমি তমগুণটো আনিবৰ কাৰণে ল'ৰা ছোৱালীক তমগুণৰ খাদ্য নোখোৱাব।
তমগুণ মানে উচ্ছিষ্ট, বাঁহী আগা দিনাই বনাই থোৱা, কাৰোবাৰ জোঠা। বহুতে এটা কাম কৰে আকৌ, সেইটো ক'বলৈও ভাল নালাগে, সকামলৈ যায়, খোলত দৈ গাখীৰ আৰু কোমল চাউল দিয়ে, আধা তাত খায়, আধা ল'ৰা ছোৱালীলৈ লৈ আনে। সেইটো নহয়। আধা খোৱা বস্তু কেতিয়াও নানিব, উচ্ছিষ্ট হ'ল তমগুণৰ। নিজে অকণমান বেলেগ এটা পাত্ৰলৈ খাব আৰু বাকীখিনি সুন্দৰকৈ আনিব। এতিয়া বহুতে কি কৰে, প্ৰসাদ দিলে সকামত, তাৰ ওপৰতে খালে আৰু এই জোঠা প্ৰসাদখিনি ঘৰলৈ লৈ আনে। আৰু সেই প্ৰসাদখিনি প্ৰসাদ ভাৱনাৰে ঘৰত যদি আৰু কোনোবা আলহীও থাকে, তাৰ প্ৰসাদ তেওঁলোককো দিয়ে। পাপ লাগিব নালাগিব? পাপ লাগিব নাই প্ৰভু? আপুনিও জানে যে মই এই প্ৰসাদটো যদি জোঠা কৰি লৈ যাওঁ, আমাৰ ঘৰত চবে খাব, আৰু যদি কোনোবা আলহী এজনো থাকে প্ৰসাদ ভাৱনাৰে দিব, দিব নিদিব? দিব নে নিদিব? বিনিময়ত পাপ হ'ব নে নহ'ব? অৰ্থাৎ আমাক এইটোৱে কৈছে যে আমাক ভগৱানে মানুহ জন্ম দিছে, জ্ঞান দিছে, বুদ্ধি দিছে, বিবেক দিছে। এতিয়া জ্ঞান বুদ্ধি আৰু বিবেকেৰে যদি আমি পৰিচালিত নহওঁ, আমি যদি আনকনচিয়াছ, অচেতনৰ নিচিনা আমি কামবোৰ কৰোঁ, তাৰ পৰা আমাৰ পুণ্যটো নাহে, পাপটো আহিব। আৰু তাৰ পৰাই আমাৰ পাপ হয়। আৰু পাপবোৰ কি? দুটা পাপ আছে, এটা দেহৰ পাপ, এটা হ'ল আধ্যাত্ম জীৱনৰ পাপ। দেহৰ পাপটো ক'ৰ পৰা হয়? অখাদ্যৰ পৰা হয়। আপুনি খাব লাগে এতিয়া অন্ন, এইখিনি অন্ন খোৱা সময়, আপুনি খাইছে বেলেগ চানা ভাজা, ৰুটি ভাজি, সেইটো পাপ। অৰ্থাৎ আপুনি খাব নালাগে এতিয়া, কিন্তু আপুনি খাই দিলে পাপ। পাপৰ ফল কি? গেষ্ট্ৰিক। পাপৰ ফল গেষ্ট্ৰিক হ'ব নাই প্ৰভু? খাব লাগে ভাত 12টা বজাত, আপুনি তেতিয়া আৰু চাহ আৰু কিবা এটা খাইছে। ৰাতি 10টা বজাত খাব লাগে আপুনি অন্ন, আপুনি সেই অন্ন খাইছে ৰাতি 2টা বজাত, পাপ হ'ব? এইটো পাপ। আৰু তাৰ বিনিময়ত আপোনাৰ শাৰীৰিক বেমাৰ হ'ব। এতিয়া মানসিক বেমাৰ কেনেকৈ হ'ব? আধ্যাত্মিক বেমাৰ। পাকঘৰত চেনিৰ বয়ামটো কোনোবা আপোনাৰ ল'ৰাটোৱে চেনি উলিয়ালে, আপোনাৰ শিশুটোৱে, পাকঘৰতটো আপোনাৰ নিয়ন্ত্ৰণ নাই, চব সোমাব পাৰে, আপুনিতো পাকঘৰত কোন কোন সোমাইছে গম নাপায়। তে চেনিৰ বয়ামৰ পৰা আপোনাৰ নাতিটোৱে চেনি উলিয়ালে, তাৰ জোঠা চাহত গুলিলে, চামুচখনেৰে আৰু চেনি আনিলে, খাই চালে চেনি নাই হোৱা, আকৌ লৈ আনিলে, আকৌ চেনিৰ বয়ামটো জোঠা কৰি দিলে। আৰু সেই জোঠা চেনি যদি কোনোবা ভকতক খুৱায়, সেই জোঠা চেনি যদি কোনোবা অতিথিক খুৱায়, আপোনাৰ আধ্যাত্মিক পাপ হ'ব। আধ্যাত্মিক পাপ মানে আপোনাৰ ভক্তি হেৰাই যাব। আপোনাৰ নিজে ক'বলৈ আৰম্ভ কৰিব, এই ভগৱান চগৱান নাই দেই, এই ধৰ্ম চৰ্ম কোনো নাই। আপোনাৰ নিজৰ পৰা এই আধ্যাত্মিক পাপ হ'ব। আৰু আধ্যাত্মিক পাপ যেতিয়া হ'ব, আপুনি নিজে নিজে ঈশ্বৰৰ পৰা আঁতৰি যাব, আপুনি মনত ঈশ্বৰ বিমুখ হৈ যাব। সেইকাৰণে আমাৰ দুটা পাপ, কৰ্মৰ পাপ, এটা হ'ল শাৰীৰিক পাপ, শাৰীৰিক পাপৰ বেমাৰ, এইটো অলপ ভাল, আৰু এটা হ'ল আধ্যাত্মিক পাপ। আধ্যাত্মিক পাপে ঈশ্বৰৰ পৰা আঁতৰাই দিয়ে। গতিকে এইখিনিকে আমাক কৰ্ম যোগ কৈছে। এতিয়া কাম ভগৱানৰ লগত যোগ হৈ কৰক, সেই কৰ্মই ভগৱানৰ প্ৰিয় পাত্ৰ কৰিব। অৰ্থাৎ এই গোটেই সংসাৰখন ভগৱানৰ। আকৌ কৈছো, ঈশা বাস্য ইদম সৰ্বম যৎকিঞ্চিত জগতং জগত তেন ত্যক্তেন ভুঞ্জিথা মা গৃধা কস্যচিৎ ধনম। অৰ্থাৎ এই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ যিখন সৃষ্টি, ইয়াৰ মালিক হ'ল ভগৱান। আমি মাত্ৰ সেৱক। সৃষ্টি ভগৱান মানে আমিও ভগৱানৰ। ধৰিব পাৰিছেনে? সমগ্ৰ সৃষ্টি যেতিয়া ভগৱানৰ, আমিও সৃষ্টিৰ মাজৰে এজন, গতিকে আমিও ভগৱানৰ। গতিকে ভগৱানত অৰ্পণ কৰি কৰ্ম কৰক, সেই কৰ্মই আপোনাক স্বীকৃতি দিব। আৰু ভগৱানক বাদ দি যদি কৰ্ম কৰক, সেই কৰ্মই আপোনাক বান্ধিব। ধৰিব পাৰিছেনে? আজি মই গীতাৰ ব্যাখ্যা কৰিছো।
এইটো মই কৰিছোঁ জানো, তেতিয়া সমস্ত পাপ পুণ্য মোলে আহিব। এইটো মোক ভগৱানে কৰোৱাইছে আৰু ইয়াৰ ফল মই ভগৱানক দিম। আপোনাক সবে কোনোবাই সেৱা কৰিব, কোনোবাই মৰম কৰিব, কোনোবাই প্ৰশংসা কৰিব, এই ল'লেই মই মৰিলোঁ। কোনোবাই মোক যদি প্ৰশংসা কৰিছে, বৰ সুন্দৰ কৰিছে, মই বাইপাছ কৰি দিব লাগিব। প্ৰভুৰ ইচ্ছা, প্ৰভুৱে কৰাইছে। মই ল'লেই বন্দী হৈ গ'লো। গতিকে সকলো ভগৱানত অৰ্পণ কৰি দিয়ক। আজি আপোনাক সবেও শুনিছে কথাখিনি, শুনি আপোনাক সবে জীৱনটো ভগৱানত অৰ্পণ কৰি দিয়ক যে প্ৰভু, ময়ো প্ৰভুৰ দাস, মোৰ কৰ্মও প্ৰভুৰ কৰ্ম, এই সৃষ্টিখনো প্ৰভুৰ। অৰ্থাৎ তেতিয়া আপোনাক মোক কৰ্মৰ ফলে নাপায়, কৰ্মৰ বন্ধনে নাপায়, আৰু সুকৃতি সমস্ত আপোনাৰ মোৰ জীৱনলৈকে আহিব। এইখিনিকে আমাক কৈছে কৰ্মযোগত। ইয়াৰ